দ্বিতীয় বৈকুণ্ঠলৈ পৰিণত হ'ব তিনিচুকীয়া জিলাৰ দিনজান খামটিগোৱালিৰ মুকলি পথাৰ। অহা 23 ফেব্ৰুৱাৰী তাৰিখে দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব পৰম প্ৰেমময় শ্ৰী শ্ৰী ঠাকুৰ অনুকূল চন্দ্ৰৰ 137তম জন্ম মহা মহোৎসৱ। এই উপলক্ষে আজি উৎসৱস্থলীত সম্পূৰ্ণ ধৰ্মীয় ৰীতি নীতিৰে লাইখুটা স্থাপন কৰে উদ্যোক্তাসকলে। তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাৰ সৎসংগীসকলৰ যৌথ উদ্যোগত অনুষ্ঠিত হোৱা এই মহামহোৎসৱত অসমৰ লগতে কেইবাখনো চুবুৰীয়া ৰাজ্যৰ সৎসংগী ভক্তৰ সমাগম হ'ব। আজি লাইখুটা স্থাপন কাৰ্যসূচীৰ লগত সংগতি ৰাখি পৰম প্ৰেমময় শ্ৰী শ্ৰী ঠাকুৰ অনুকূল চন্দ্ৰৰ আসন প্ৰতিষ্ঠা কৰি নাম কীৰ্তন কৰি ভক্তিৰসত বিলীন হয় ভক্তপ্ৰাণ ৰাইজে। ইয়াৰ উপৰিও বিহু নৃত্য, ঝুমুৰ নৃত্য, ডালিয়া নৃত্য কৰি আনন্দ উল্লাস কৰে ডেকা-গাভৰুসকলে। উল্লেখ্য যে অহা 23 ফেব্ৰুৱাৰী তাৰিখে অনুষ্ঠিত হ'বলগীয়া এই মহামহোৎসৱৰ ভাগিত জাতি ধৰ্ম নিৰ্বিশেষে সকলো লোকৰ উপস্থিতি একান্তই কামনা কৰিছে উদ্যোক্তাসকলে। ফেব্ৰুৱাৰীত হ'বলগীয়া আচাৰ্যদেৱ অবিতাৰ দেশত পোৱা এই খামটিগোৱালিত হ'বলগীয়া শ্ৰী ঠাকুৰৰ জন্ম মহা মহোৎসৱৰ যি কাৰ্যসূচী হ'ব, যি পেণ্ডেল হ'ব বা যি আয়োজন কৰা হৈছে তাৰ বাবে লাইখুটা স্থাপনৰ কাৰ্যসূচীটো সম্পন্ন কৰা। লাইখুটা ঠাকুৰৰ ধ্বনি আৰু বন্দে পুষ্পক ধ্বনিৰে লাইখুটা স্থাপন কৰা হয়। তাৰ পাছতে সকলোৱে মিলি ঠাকুৰৰ সৎসংগৰো আয়োজন কৰে। সেই সৎসংগৰ লগতে আমি এই উৎসৱৰ বিভিন্ন দিশত লৈ আলোচনাও কৰোঁ আৰু তাৰ লগতেই ঝুমুৰ, বিহু নৃত্য আদি হৈ আনন্দৰো এটা উৎসৱ আজি আমি সুন্দৰভাৱে পালন কৰোঁ। পৰম প্ৰেমময় শ্ৰী ঠাকুৰৰ যি উৎসৱৰ কথা হ'ল মহা সমাৰোহে উদযাপন হ'ব পৰম পূজ্যপাত শ্ৰী শ্ৰী অবিন্দালৰ পৰম পূজ্যপাত শ্ৰী শ্ৰী আচাৰ্যদেৱৰ আশীৰ্বাদত। আৰু ইয়াতে প্ৰায় 30 লক্ষ ভক্ত 30,000 ভক্তৰ সমাগম হ'ব। আৰু সেই সমাগমৰ উদ্দেশ্যে যি কৰণীয় আমি কৰ্মকৰ্তাসকলে এইবিলাক কৰি গৈ আছোঁ। প্ৰতিটো বিভাগতে আমাৰ তেনেকৈ দায়িত্ববান মানুহ আছে। সকলোকে লৈ আমি যাতে উৎসৱটো সাফল্যমণ্ডিত যাতে কৰিব পাৰোঁ, সকলোৰে ওচৰত সকলোৱে যাতে সহায় পাওঁ, এই আশা ৰাখি আমি আমাৰ এই কামখিনি কৰি গৈ আছোঁ।